গুড মৰ্ণিং গাইজ মৰ্ণিংটো আমি মৰ্ণিং ৱাক কৰিবলৈ হালোৱা গৈ আছোঁ। খালি আজি ফাটিছে কেলে জানো দৌৰিব নাই পৰা ইমান অলপ চেষ্টা কৰিছোঁ দৌৰিবলৈ স্বাস্থ্যৰ কাৰণে। 6 কিলোমিটাৰ ৰানিং কমপ্লিট। এতিয়া খোজকাঢ়ি গৈ আছোঁ। চৰাই মাত শুনিছে পাই এইফালে চৰাই মাত আৰু শুনিব আৰু পূৰা কি বুলি ক'ম কিচিমৰ চৰাই মাত। এইফালে আহি দেখিছোঁ সি ধানবোৰ পকিছে, মানুহবোৰ কাটিবলৈ আহিলেই ধান মানুহ ইমান সোনকালে, আৰু লগতে হাতীও নষ্ট কৰিলে অলপমান। এতিয়া প্ৰাকৃতিকটো আমি একো ক'ব নোৱাৰোঁ, এতিয়া হাতীয়ে খাবই নামিলে। অকণমান নষ্ট কৰিলে, ইমানো ক্ষতি কৰা নাই, অলপমান কৰিছে। দেখাম এতিয়া ঘূৰি পিনে হয় নাই। এতিয়া সিহঁতৰ ফালেও হাতী ওলাই, খালি এবাৰ নাই ওলোৱা হয় নাই। আমাৰ ফালেতো হাতী নোলায়, আমি কি কৰিম আৰু। আমাৰ ফালে অকল বাঘহে ওলাই। আমাৰ ছাগলী এটা সেইদিনাখন গৰু এটা লৈ গ'ল। এতিয়া সেইটো বাঘটোক কি বুলি ক'ম, এতিয়া এইবোৰ নেচাৰেল খাবই সিহঁতি। ভোক লাগিলে খাবই। ভোক লাগিছে, চিকাৰ কৰিবলৈ আহিলে। চিকাৰত আমাৰ গৰুটো কপালত আছিলে, ফিনিছ। আমাৰ পাহাৰ কিনাৰত দৌৰ মাৰিবলৈ অহা এডভান্টেজ কি গম পাইছে নাই? এইবোৰ পাহাৰ দিছে নাই, চবফালে পাহাৰে পাহাৰ, মানে কি ধুনীয়া লাগে, কি ধুনীয়া লাগে। চৰাই চিৰিকটি মাত হওক, এইফালে ৰানিং কৰা মানুহ ধেৰ লগ পাওঁ। আৰু কৈ আছোঁ আপোনালোকে যে ঝৰ্ণা যাম বুলি ভাবিছে, এইফালে ঝৰ্ণা এটা আছিলে। এইটো হালোৱা ৰিজাৰ্ভ বুলি কয় এইটো পাহাৰটো। এইডোখৰত হালোৱাতে এখন আছিলে, খালি অকণমান এইফালে ইনচিডেণ্ট কিছুমান হৈ গ'ল, সেইকাৰণে শিল খাবই বুলি কৈছিলে। এইটো ঝৰ্ণাটো বন্ধ কৰি দিলে এতিয়া। খালি হ'লেও যদি আপোনালোকে ঝৰ্ণা যাম বুলি ভাবে, মোৰ হোৱাটছআপৰ ইনষ্টা কি বুলি কয় হাইলাইটত চাব পাৰিব। হাইলাইটত আছে ঝৰ্ণা এটা, সেই এইফালে দখলা পিনে আছে। যদি যাওঁ বুলি ভাবে গৰম দিনত আহিব, পানী ধুনীয়া জেগা। খালি উঠিবলৈ অকণমান উঠিব লাগিব পাহাৰ, সেইকাৰণে कुछ पाने के लिए कुछ खोना पड़ता है। সেইটোৱে একদম মুখ চাপৰ আছে, সেইকাৰণে উঠিব লাগিব পাহাৰ। অকণমান উঠি মেলি পাৰিব। ইমান আপোনালোকে দূৰ যাব পাৰে, ইমান অকণমান ডোখৰতো উঠিব পাৰিবই পাৰে। এডোখৰ উঠি পিনে ঝৰ্ণাটো আপোনালোকে দুটা জেগাৰ ফালৰ পৰা পানী পৰে, চাব পাৰিব। এইফালে পথাৰ। আপোনালোকৰ যদি কোনোবা দাৱনী আছে, মোক কমেণ্ট এটা কৰি দিবচোন। মোৰ দাৱনী বৰ দৰকাৰ হৈ আছে, মানে আমাৰ ধান পকিব হ'ল, খালি দাৱনী বিচাৰি নাই পোৱা, সেইকাৰণে। এইফালে চাওক, এইফালে হাতী সোমালে। এইটো এখন জেওৰা ভাঙি পিনে সোমালে এইডোখৰত হাতী খোজ, হাতী গু আছে। ধান অলপমান বেয়া কৰিলে এইখিনি, কি কৰিম আৰু। এইবোৰ দেখি পাইছে গাইছ, দেখিছে কিমান নষ্ট কৰি দিয়ে, উপায় নাই এতিয়া। দৌৰ মাৰি আহি পিনে ষ্ট্ৰেচিংবোৰ কৰিবলৈ নাপাহৰিব। সদায় দৌৰ মৰাৰ আগত অলপমান ষ্ট্ৰেচিং, আৰু দৌৰ মৰা পাৰ পাছত অকণমান ষ্ট্ৰেচিং কৰিব, তেতিয়া ভৰি হাতবোৰ টান নাখায়। নহ'লে আজি দৌৰ মাৰিলে ষ্ট্ৰেচিং নকৰিলে কালি দৌৰ মাৰিব নোৱাৰিব। অকণমান হ'লেও মানে ভৰিবোৰ টানে। চ' আপোনাক মোৰ লগৰটোৱে দেখাব কেনেকৈ ষ্ট্ৰেচিংবোৰ কৰিব লাগে, অলপমান চাই থাকক। বাচ্চাওক, এইটো কি বুলি কৈ আছ যে 6 km কমপ্লিট। আজি 6 km দৌৰ মাৰি দিলোঁ। বেছি দৌৰ নামাৰো বুলি ভাবিছিলোঁ, হ'লেও মাৰি দিলোঁ আৰু। ডেইলি 6 kmকৈ মাৰি থাকিলে অসম পুলিচ ৰ'দটো দিলেগৈ আৰু অলপকৈ। আমাৰ কেলেই দেৰি হ'ল যদি আপোনালোকে চাব বিচাৰিছে, গৈ পিনে ইনষ্টাত চাব। মই ডিছক্ৰিপশ্যনত মোৰ ইনষ্টা আইডিটো দি থ'ম, চাব, তেতিয়া গম পাব আমাৰ ইমান দেৰি কেলৈ হ'ল আজি ৰানিং কৰোঁতে। থেংক ইউ, বাই বাই, লাভ ইউ।